শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টি-20 মেচখনত ভাৰতীয় দলে একতৰফীয়াভাৱে দমনীয় প্ৰদৰ্শন কৰি 43 ৰানৰ ব্যৱধানত জয়লাভ কৰিলে। মেচখনত প্ৰথম ইনিংছৰে পৰাই ভাৰতীয় দলে ডমিনেটিং প্ৰদৰ্শন কৰিছিল আৰু ভাৰতীয় দলৰ হৈ জয়সৱাল আৰু শুভমান গিলে দুয়ো মিলি যি ধৰণে এটেকিং এপ্ৰচ লৈ আৰম্ভণি দিছিল আৰু প্ৰথম পাৱাৰ প্লে যি ধৰণে ব্যৱহাৰ কৰিছিল দুয়ো বেটাৰে আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰত বিধ্বংসী ৰূপ ধাৰণ কৰি ভাৰতীয় দলক আগুৱাই লৈ গৈছিলে আৰু শুভমান গিলক লৈ জিম্বাবৱে সিৰিজত কিছু সমালোচনা কৰা দেখা গৈছিল যেন শুভমান গিলৰ ষ্ট্ৰাইক ৰেট লৈ আৰু আজিৰ মেচখনত শুভমান গিলে 200+ ষ্ট্ৰাইক ৰেট মেইনটেইন কৰি বেটিং কৰি আছিলে শুভমান গিলে আৰু গিলৰ উপৰিও জয়সৱালেও 200+ ষ্ট্ৰাইক ৰেট মেইনটেইন কৰি খেলি আছিলে আৰু দুয়োৰে এই বিধ্বংসী বেটিঙৰ আগত শ্ৰীলংকান বলাৰসকলে লাইন লেন্থ সকলো যেন পাহৰি গৈছিলে আৰু দুয়ো মিলি প্ৰথম উইকেটৰ জুটিত 74 ৰানৰ এটা ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিছিলে যাৰ কাৰণে পিছলৈ ভাল এটা প্লেটফৰ্ম ছেট হৈছিলে। জয়সৱালে 21 বলৰ সন্মুখীন কৰি 40 ৰান কৰিছিলে আৰু তাৰ পৰিৱৰ্তে শুভমান গিলে 16টা বলৰ সন্মুখীন কৰি 34 ৰানৰ বিধ্বংসী ইনিংছৰ উপহাৰ দিছিলে আৰু জয়সৱাল আৰু গিল দুয়ো ওপৰ-জুপুৰি বেক টু বেক দুটাকৈ বলত আউট হোৱাৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু ঋষভ পান্তে ইনিংছ যি ধৰণে ছেট কৰিব লাগিছিল আৰু সেই সিচুৱেশ্যন অনুযায়ী খেলি গৈছিলে। এফালৰ পৰা সূৰ্যকুমাৰ যাদৱে এটেকিং এপ্ৰচ লৈ খেলি আছিল, আনফালে ঋষভ পান্তে যি ধৰণে দলৰ প্ৰয়োজন অনুসৰি এংকৰিং ভূমিকা গ্ৰহণ কৰি মেচ ডিপলৈকে লৈ গৈছিল আৰু সূৰ্যকুমাৰ যাদৱে অৰ্ধশতকীয় ইনিংছ খেলিছিল। অধিনায়ক হিচাপে প্ৰথম মেচখনত এনে লাগিছিল যেন আণ্ডাৰ প্ৰেছাৰ থাকিব, কিন্তু তাৰ বিপৰীত প্ৰদৰ্শন কৰি দেখুৱাইছিল সূৰ্যকুমাৰ যাদৱে যে আৰু এই পাৰফৰ্মেঞ্চৰ দ্বাৰাই সূৰ্যকুমাৰ যাদৱে দেখুৱাই দিলে যে কেপ্টেইনচিৰ কাৰণে সূৰ্যকুমাৰ যাদৱৰ এক্সট্ৰা প্ৰেছাৰ নাই আৰু কেৱল মাত্ৰ 26টা বলৰ সন্মুখীন কৰি 58 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলিছিল আৰু ঋষভ পন্তৰ লগত 76 ৰানৰ এটা ডাঙৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল, যাৰ কাৰণে মেচখনত ভাৰতীয় দলৰ কাৰণে শেষলৈকে ভাল এটা প্লেটফৰ্ম ছেট হৈছিল। সূৰ্যকুমাৰ যাদৱ আউট হোৱাৰ পিছত ঋষভ পান্তে এটা সময়ত 20 বলত 20 ৰান কৰি খেলি আছিল আৰু ইয়াৰ পিছতেই 13টা বলত যি ধৰণে এক্সিলেটৰ বঢ়াই দিছিলে ঋষভ পান্তে আৰু পিছৰ 13টা বলত 29 ৰানৰ বৰঙণি আগবঢ়াইছিল ঋষভ পান্তে। ঋষভ পান্তে দুৰ্ভাগ্যবশতঃ অৰ্ধশতকৰ পৰা বঞ্চিত হৈছিল আৰু 49 ৰানত আউট হৈছিল যদিও ঋষভ পান্তৰ এই ইনিংছ যেন অৰ্ধশতকীয় ইনিংছতকৈ ডাঙৰ আছিল, কাৰণ মেচৰ সিচুৱেশ্যন অনুযায়ী যি ধৰণে মেচ ছেট কৰি শেষলৈকে লৈ যোৱাৰ পিছত ফিনিচিং কৰিছিলে ঋষভ পান্তে আৰু ঋষভ পান্তে এই ইনিংছৰ দ্বাৰাই দেখুৱাই দিলে যে ভাৰতীয় দলৰ এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে প্ৰথম চইচ ঋষভ পান্তক কিয় টিম মেনেজমেণ্টে ধৰি লৈছিলে। ভাৰতীয় দলৰ বেটাৰসকলৰ বিধ্বংসী ইনিংছৰ কাৰণে ভাৰতীয় দলে 213 ৰানৰ পাহাৰসাদৃশ ৰান থিয় কৰাইছিল আৰু 214 ৰানৰ লক্ষ্য আগত লৈ পাথুম নিচকা আৰু কুশল মেণ্ডিছে দুয়ো মিলি ভাল এটা আৰম্ভণি দিছিলে শ্ৰীলংকান দলত আৰু প্ৰথম উইকেটৰ জুটিত 84 ৰানৰ ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিছিল আৰু তেতিয়া এনে লাগিছিল যেন হয়তো মেচখন শ্ৰীলংকান দলৰ বেটাৰসকলে ওলোৱাই লৈ যাব, কিন্তু কুশল মেণ্ডিছ আউট হোৱাৰ পিছতো পাথুম নিচকাই যি ধৰণে এফালৰ পৰা বেটিং কৰি আছিলে এনে লাগিছিল যেন হয়তো ভাৰতীয় দলৰ হাতৰ পৰা মেচখন ওলাই লৈ যাব, কিন্তু পিছলৈ 15তম অভাৰত অক্ষৰ পেটেলে যি ধৰণে বেক টু বেক দুটাকৈ উইকেট লৈছিল আৰু সেই অভাৰৰ পৰাই মেচ যেন ভাৰতীয় দলৰ হাতলৈ শ্বিফ্ট হৈ আহিছিলে আৰু এনে এটা সময় আহিছিল যেন 140 ৰানলৈকে শ্ৰীলংকান কেৱল মাত্ৰ এটা উইকেট আউট হৈছিলে আৰু পিছলৈ 170 ৰানৰ ভিতৰতেই অল আউট হৈ গৈছিল। 30 ৰানৰ ভিতৰতে 9টাকৈ উইকেট হেৰুৱাইছিল ওপৰ-জুপুৰি শ্ৰীলংকান বেটাৰসকলে, যাৰ কাৰণে মেচখনত পৰাজয় বৰণ কৰিবলগীয়া হৈছিলে। বিশেষকৈ ভাৰতীয় দলৰ বলাৰসকলে যি ধৰণে ডেথ অভাৰত বলিং কৰিছিলে আৰু মেচখনত প্ৰথম ইনিংছ চাই এনে লাগিছিল যেন বল নতুন থকা সময়ত ৰান কৰাত সহজ হয় আৰু কিন্তু পিছলৈ বল যিমানে পুৰণা হৈ যায় সিমানে ৰান কৰাত কঠিন হয় আৰু শ্ৰীলংকান ইনিংছতো সেয়াই হৈছিল। 15তম অভাৰত অক্ষৰ পেটেলে আহি বেক টু বেক দুটাকৈ উইকেট লৈ মেচ ভাৰতীয় দলৰ হাতলৈ শ্বিফ্ট কৰি আনিছিলে আৰু ইয়াৰ পিছতে ভাৰতীয় দলৰ ফাষ্ট বলাৰসকলেও ডেথ অভাৰত ভাল বলিং কৰিছিলে আৰু অৰ্শদীপ সিঙেও মেচখনত 2টা উইকেট লৈছিলে আৰু অক্ষৰ পেটেলেও 2টা উইকেট লৈছিলে আৰু পিছলৈ সূৰ্যকুমাৰ যাদৱে 17তম অভাৰত ৰিয়ান পৰাগক স্পেললৈ লৈ আৰু ৰিয়ান পৰাগে বলিঙত অহা সময়ত শ্ৰীলংকান টিম তেতিয়াও মেচখনত
আছিলে আৰু এনে এটা সময় আছিল যেন সেই অভাৰটোৱেই হয়তো গেম চেঞ্জিং অভাৰ হ'ব পাৰে, কিন্তু ৰিয়ান পৰাগে দমনীয় বলিং কৰিছিল আৰু প্ৰথম অভাৰতেই কেৱল মাত্ৰ 5 ৰান বাই কৰিছিলে, য'ত জয়ৰ কাৰণে শ্ৰীলংকান দলক প্ৰতিটো অভাৰত 14 ৰানৰ প্ৰয়োজন আছিল আৰু তেনে ক্ষেত্ৰত ৰিয়ান পৰাগে কেৱল মাত্ৰ 5 ৰান বাই কৰি এটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। আৰু সেয়াই নহয়, পিছলৈ নেক্সট অভাৰত আহিও ৰিয়ান পৰাগে ওপৰ জুপুৰি দুটাকৈ উইকেট লৈ শ্ৰীলংকান দলক অল আউট কৰিছিলে আৰু ৰিয়ান পৰাগে মেচখনত সকলোতকৈ বেষ্ট বলিং ফিগাৰ লয় আৰু কেৱল মাত্ৰ 5 ৰানৰ ব্যয়ত 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। এই জয়ৰ দ্বাৰাই ভাৰতীয় দলে 1-0 ব্যৱধানত সিৰিজত অগ্ৰগতি লাভ কৰিলে। আজিলৈ মেটচ প্ৰিভিউ এয়াই আছিল। ধন্যবাদ।